হাই ফ্ৰেণ্ডছ, মই আদিবাসী বোৱাৰী জোন চেত্ৰী। মোৰ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু গুড আফটাৰনুন। আজি ৰ'দ বহুত কাৰাকৈ দিছে ফ্ৰেণ্ডছ। আৰু এইফালে মোৰ ফুলনি বাগিচাখন কি হৈছে আৰু দেই, কেইদিনমানৰ পৰা মই যত্ন ল'ব নোৱাৰিছোঁ ফুলগছকেইটাৰ। মানে এনেকৈ হৈ গৈছে, মানে গ্ৰ' হ'ব, টাবত লগোৱাৰ কাৰণে গ্ৰ' হ'ব নোৱাৰিছে নেকি, মানে ফটককৈ শুকাই যায়। পানী দি থাকিলেও মানে পুলিকেইটা গোটেইখিনি মানে একেলগে জাম ধৰি পৰে একদম। এইফালে চব অৱস্থা নাই ফ্ৰেণ্ডছ। আৰু কেইদিনমানৰ পৰা মই সময়ো দিব পৰা নাই, কাৰণ ছোৱালীৰো এক্সাম আহি আছে। কাইলৈৰ পৰা এক্সামো ষ্টাৰ্ট, অহা কাইলৈৰ পৰা হাফ ইয়াৰলি এক্সাম। সেইকাৰণে ঘৰৰ কামৰ লগত লগে তাকো সময় দিবলগীয়া হয় নহয়, এইফালে চব। সেইকাৰণে মই আজি ভাবিলোঁ অলপ মোৰ এই ফুলনি বাগিচাখনত যিখিনি মই অলপ চলপ এটা দুটাকৈ টাবত লগাইছোঁ ফুলগছ কেইটামান, এইখিনিকে আজি সময় দিওঁ আৰু এইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। এইফালে চব ফুলগছকেইটাৰ বাৰু নামটো মই ইমান ভালকৈ নেজানো, কিন্তু কেইটামানৰ নামহে জানো। এইফালে চব, এইফালে তলত যোনটো টাবত লগাই আছোঁ, এইটো মোৰ আজি 2 বছৰমান হৈ গ'ল। পুলি আনি লগাইছিলোঁ, কিন্তু বহুত দিনৰ পিছতে এইটো মানে লাহে লাহে বাঢ়িলে। আৰু এইটো কি ফুল হয় বাৰু আপোনালোকে ক'বচোন, মই কিন্তু নেজানো দেই এইটোৰ নাম, কিন্তু মোক বহুত ভাল লাগিলে। এইটো সৰুতে মানে ধুনীয়াকৈ ফুলজোপা মানে ধুনীয়াকৈ হয়, মানে ফুলপাহ চায়ো ভাল লাগে আৰু কিবা এটা। কেইদিনমান যত্ন ল'ব নোৱাৰিলোঁ, সেইটো কাৰণে এই ফুলজোপাও মানে পূৰা মানে লেৰেলি গ'ল একদম। এইফালে আৰু এইটো ফ্ৰেণ্ডছ মোৰ ছোৱালীৰ ৱাটাৰ বটল হয়। এইটো ছোৱালী, তাৰ মানে ঠিপাটো অলপ বেয়া হৈ গৈছিলে, ভাঙি গৈছিলে। মই ভাবিলোঁ এইটো পেলোৱাতকৈ মই কিবা এটা এইটো DIY কৰি দিম, সেইটো কাৰণে। আৰু চাবলৈ ভালেই লাগিছে, হয় নে নহয় ফ্ৰেণ্ডছ, ক'বচোন। আৰু এইফালে ওপৰতো লগাই দিছোঁ আৰু কেইটামান পুলি। আৰু এইটো কিন্তু বহুত ধুনীয়াকৈ গ্ৰ' হৈছে। এইফালৰখিনি অলপ ৰ'দো পায় আৰু অলপ ছাঁও পায়, ৰ'দ ছাঁ দুইটাকে লাগে। গছ কিবা পুলি চুলি গছ হওক বা যিয়েই হওক, আপোনালোকে জানেই। এইফালৰখিনি অলপ ঠিকেই আছে বাৰু, তেওঁ অলপ মই মাটিখিনি অলপ ঢিলা কৰি দিছোঁ গুড়িৰ, যাতে আৰু অলপ ভালকৈ গ্ৰ' হওক। আৰু এতিয়া মই অলপকৈ গোটেইকেইটা পানী অলপকৈ দি দিওঁ। এয়া অলপকৈ গোটেইকেইটা টাবত মই পানী দি দিছোঁ। মোৰ আগফালৰ চোতালখন বৰ ডাঙৰ কিন্তু দেই ফ্ৰেণ্ডছ, মানে এটা দুটা টাবেদি আৰু সৰু মূৰকৈ সজাব নোৱাৰি। তেওঁ চেষ্টা কৰোঁ বাৰু, যিমানখিনি পাৰোঁ আৰু ধুনীয়াকৈ থ'বৰ কাৰণে। আৰু এইফালে মোৰ বাৰীকেইটাও মানে অলপ চলপ মানেনো আৰু কি ক'ম, বহুতে জংঘল হৈ গৈছে। শাওণ মাহটোতে আৰু অলপ চফা কৰাইছিলোঁ, কিন্তু এইয়া শাওণ মাহ পাৰ হ'ল, 1-1.5 মাহো ভালকৈ হোৱা নাই, কিন্তু আকৌ সেই হাবি হ'লেই, গোটেই জংঘল হৈ পৰিছে ফ্ৰেণ্ডছ। এয়া পানী দি দিলোঁ মই। আৰু এইফালে এইটো ফ্ৰেণ্ডছ, এইটো মানি প্লাণ্ট গ্ৰ'টো হৈছে, ধুনীয়াকৈ হৈ আছে, এইটোৰ কোনো প্ৰব্লেম নাই। যেনেকৈ মই লগাইছোঁ তেনেকৈ ধুনীয়াকৈ এইটো বাঢ়ি গৈ আছে বাৰু। বহুতে কয় এইটো ঘৰত যিমান গ্ৰ' হয় ইমান টকা আহে, কিন্তু তেনেকৈ একো কথা নাই,
হয়, কিছুমান ক্ষেত্ৰত ভাল হয়, সেইটো বেয়া বুলিও ক'ব নোৱাৰি। কিন্তু মানুহৰ লাইফত যে টকাইতে চব সকলোখিনি যে টকাই যে হয় সেইটো কিন্তু নহয়। মানুহৰ জীৱনত সুখ শান্তি সেইখিনিও থাকিব লাগে, মৰম চেনেহও থাকিব লাগে। টকা থাকি যদি এইবোৰ নাথাকে মানুহৰ জীৱনৰ একো মূল্য নাই, হয় নহয় ফ্ৰেণ্ডছ, কওকচোন। আৰু এইফালেও মানি প্লাণ্টটো ধুনীয়াকৈ মই লাঠি এডাল দি কিনে ওপৰ ফালে গ্ৰিলটোত লগাই দিছোঁ, যাতে এইটো গ্ৰিলত উঠি যাওক। একো দিয়ক, টকা পইচা দিয়ক নিদিয়ক, কিন্তু মই শুনাত এইটো মহালক্ষ্মীৰ আৰু এটা ৰূপ হয় বুলি কয়। মোৰ কাৰণে ভগৱানৰ আশীৰ্বাদে লাগে, মাৰ আশীৰ্বাদে লাগে আমাৰ পৰিয়ালটোক, মোক, মোৰ ঘৰ সংসাৰটোক ভালকৈ থ'বৰ কাৰণে। বাকী একো নালাগে। বাকী যেনেকৈ চলি আছোঁ আপোনালোকৰ আশীৰ্বাদত, ভগৱানৰ আশীৰ্বাদত বহুতেই ভালকৈ আছোঁ আৰু আগলৈ যাতে ভালকৈ থাকিম, আশীৰ্বাদ আপোনালোকেও কৰিব ভগৱানৰ আশীৰ্বাদৰ লগে লগে। এইফালে নয়নতৰা চক হৈ আছে, এইফালে এইটো চক, এইজোপা অলপ শুকাই গৈছে বাৰু। এইটো তো ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো চাই কেনেকৈ লাগিলে কমেণ্টত জনাবা, লাইক কমেণ্ট আৰু